মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা। আজি মই লৈ আহিছোঁ নৱম মান শ্ৰেণীৰ কাৰণে এটা অধ্যায়, যাৰ নাম হ'ল গতি। এতিয়া মই ইয়াত তোমাক এখন শ্লাইড দেখাইছোঁ, য'ত তিনিটা ফটো আছে। প্ৰথম ফটোটোত আছে আমাৰ দেহৰ মাজেৰে চলাচল কৰি থকা তেজৰ, দ্বিতীয় ফটোটোত আছে আকাশত উৰি ফুৰা কিছুমান চৰাই, আৰু তৃতীয় ফটোটোত আছে ৰাস্তাত চলাচল কৰি থকা কেইখনমান যান বাহন। এই সকলোবোৰেই গতিৰ পৰিচয় দিয়ে, কাৰণ এই সকলোবোৰ বস্তুৱে নিজৰ ঠাইৰ পৰা নিজৰ যিটো নিৰ্দিষ্ট ঠাই আছিল, সেই ঠাইটো ইহঁতে সলনি কৰে। চৰাই এটা বাহত থাকে, বাহৰ পৰা ইহঁতে আকাশত উৰি যায়, গোটেই দিনটো ঘূৰি ফুৰি আকৌ গধূলি হ'লে বাহত আহে। তাৰমানে সিহঁতে তাৰ নিৰ্দিষ্ট ঠাইটো বা ৰেফাৰেঞ্চ পইণ্টটো সলনি কৰে। যান বাহন এখন ঘৰৰ পৰা আৰম্ভ কৰি ৰাস্তাত যায়, আকৌ সেই ৰাস্তাৰ পৰা আকৌ ঘৰলৈকে আহে এটা সময়তে। এইবোৰকে কয় বস্তু এটা গতিত থকা বা মোশ্যনত থকা। যেনেকে এথলিট এজন বা খেলুৱৈ এজনে যেতিয়া তোমাৰ ফিল্ডত দৌৰে, বা ক্ৰিকেট খেলুৱৈ এজনে যেতিয়া বেটখনেৰে বলটো মাৰি দৌৰে, বা তুমি ইয়াতে বস্তুৰ কথাও ক'ব পাৰা, যেনেকে ফুটবল এটা, ক্ৰিকেট বল এটা নিজে গতি কৰি থাকে। এইবোৰে হ'ল গতিৰ উদাহৰণ। যেতিয়া এটা বস্তু তাৰ ঠাই সলনি কৰে সময়ৰ লগত, তেতিয়াই তাক কোৱা হয় বস্তুটো গতিত আছে বুলি। আৰু আমি ঠাই বুজাবৰ কাৰণে এটা ৰেফাৰেঞ্চ পইণ্ট বা এটা মেইন পইণ্ট এটা আমি সদায় বুজাব লাগে। আৰু এটা বস্তু আছে ৰিলেটিভ মোশ্যন। ৰিলেটিভ মোশ্যন বস্তুটো হ'ল, তুমি এখন যেতিয়া গাড়ীৰ ভিতৰত থাকা, তেতিয়া তোমাৰ আৰু গাড়ীখনৰ মাজৰ ৰিলেটিভ মোশ্যন নাই, দুয়োটা একে গতিত গৈ আছা, ঠিক আছে। কিন্তু যদি তুমি গাড়ীখনত গৈ আছা আৰু এনেকুৱা লাগিব যে গাড়ীখন আগুৱাই গৈ থাকিলে ওচৰত থকা ঘৰ চৰবোৰ পিছুৱাই আহি থাকে, তাৰমানে তাৰ এতিয়া ৰিলেটিভ মোশ্যন। তুমি গৈ আছা বেলেগ এখন গাড়ীত আৰু এইফালে এখন বেলেগ এখন গাড়ীত গৈ আছে, তেতিয়া দুয়োটাৰ মাজত এটা ৰিলেটিভ মোশ্যন থাকিব, ঠিক আছে। এতিয়া ধৰা আমি জানো যে গোটেই আমাৰ পৃথিৱীখন ঘূৰি আছে, কিন্তু তাৰ লগত আমিও ঘূৰি আছোঁ, সেইকাৰণে আমাৰ আৰু পৃথিৱীখনৰ ৰিলেটিভ মোশ্যন নাই। কিন্তু পৃথিৱীখনৰ আৰু সূৰ্যটোৰ বা পৃথিৱীখনৰ আৰু চন্দ্ৰটোৰ এইবোৰৰ মাজত ৰিলেটিভ মোশ্যন আছে। সেনেকৈ কেতিয়াবা কিছুমান বস্তু এটাৰ কাৰণে এটা ঠাইত ৰখি থকা যেন লাগে, আৰু কিছুমানৰ কাৰণে সেই বস্তুটো একেটা বস্তুৱে গৈ থকা যেন লাগে। এতিয়া গতি বহুত কেইপ্ৰকাৰ। কিছুমানে একদম চিধা লাইনত যাব পাৰে, কিছুমান চাৰ্কুলাৰ লাইন বা গোলাকৃতিত যাব পাৰে, আৰু কেতিয়াবা অকল কম্পন হোৱাটোকো আমি গতি কৰা বুলি কওঁ। এতিয়া ধৰা হ'ল চিত্ৰত দেখুওৱাৰ দৰে এটা বস্তু O বিন্দুৰ পৰা A বিন্দুলৈকে গ'ল। তাৰমানে ইয়াতে স্কেল দিয়া আছে, গতিকে Oৰ পৰা A লৈকে মুঠ দূৰত্ব হ'ল 60 কিলোমিটাৰ, ঠিক আছে। আকৌ এই ঘূৰি Aৰ পৰা C লৈকে আহিল, তেতিয়া কিমান আহিল? 60ৰ পৰা 25লৈকে আহিল, কিমান আহিল? 35 কিলোমিটাৰ। তেতিয়া তাৰ মুঠ দূৰত্ব কিমান সি কভাৰ কৰিব? টোটেল 5 বা মুঠ দূৰত্ব কিমান হ'ব? Oৰ পৰা A লৈকে 60, Aৰ পৰা C লৈকে 25, মুঠ 35 কিলোমিটাৰ আহিব, ঠিক 95 কিলোমিটাৰ আহিব বা 95 কিলোমিটাৰ আহিব। এতিয়া যদি বস্তুটো Oৰ পৰা A লৈকে যায়, আকৌ Aৰ পৰা O লৈকে আহে, তেতিয়া আমি ক'ম সি মুঠ দূৰত্ব গৈছে, যাওঁতে 60 গৈছে, আহোঁতে 60 গৈছে, মানে মুঠ দূৰত্ব সি গৈছে 120। কিন্তু যেতিয়া আমি গতিৰ ক্ষেত্ৰত কওঁ, তাৰ যিটো নিৰ্দিষ্ট তাৰ ঠাই, যিটো ৰেফাৰেঞ্চ পইণ্ট O, সেই পইণ্টটো আহাতে আৰু যোৱাৰ পিছত সলনি হোৱা নাই। তো ইয়াতে দুটা বস্তু আহে, এটা হ'ল ডিছপ্লেচমেণ্ট আৰু এটা হ'ল ডিষ্টেঞ্চ। ডিষ্টেঞ্চটো হ'ব তোমাৰ 120 পুৰা, কিন্তু তাৰ যিটো ডিছপ্লেচমেণ্ট সেইটো হ'ব 0। এইবাৰ আকৌ ইউনিফৰ্ম আৰু নন ইউনিফৰ্ম মোশ্যন বা নন ইউনিফৰ্ম গতিৰ ওপৰত। বস্তু এটা যদি প্ৰতি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যদি সি নিৰ্দিষ্ট দূৰত্ব কভাৰ কৰে, তেনেহ'লে তাক কয় ইউনিফৰ্ম মোশ্যন। আৰু যদি ই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে, তেনেহ'লে তাক কোৱা হয় নন ইউনিফৰ্ম মোশ্যন। ইউনিফৰ্ম মোশ্যন কেতিয়া হয়? য'ত কেতিয়াও ট্ৰেফিক জাম নাথাকে, এটা বস্তু সদায় সুষম গতিত গৈ থাকে, সুষম গতি বা ইউনিফৰ্ম মোশ্যন বুলি কয়। যেনেকৈ তুমি চিত্ৰত দেখিবা যে এটা বস্তু প্ৰথম 5 মিনিটত 10 কিলোমিটাৰ গৈছে, ছেকেণ্ড 5 মিনিটত আকৌ 10 কিলোমিটাৰ গৈছে, আকৌ তাৰ পাছৰ 5 মিনিটত 10 কিলোমিটাৰ গৈছে। কিন্তু তাৰ পিছৰ ডায়েগ্ৰামটো দেখা পাইছা, এইটো সুষম গতি নহয় বা নন ইউনিফৰ্ম মোশ্যন বুলি কয় যাক। প্ৰথম 10 মিনিটত সি 35 কিলোমিটাৰ গ'ল, কিন্তু তাৰ পিছৰ 10 মিনিটত মাত্ৰ সি 5 কিলোমিটাৰহে যাব পাৰিলে, ঠিক আছে। তো এইটোকে কয় তোমাৰ
নন ইউনিফৰ্ম মোশ্যন সুষম গতি বা ইউনিফৰ্ম মোশ্যনৰ তুমি উদাহৰণ দিব পাৰা আমাৰ ঘড়ীৰ কাঁটাটো যেনেকৈ গৈ থাকে বা হেৰি সূৰ্য পৃথিৱীখন সূৰ্য চাৰিওফালে যে ঘূৰি থাকে মোশ্যন অফ দ্য আৰ্থ এৰাউণ্ড দ্য ছান আৰু নন সুষম বা নন ইউনিফৰ্ম গতিৰ উদাহৰণ দিব পাৰা গাড়ীবোৰ যেতিয়া ট্ৰেফিক জামত থাকে আৰু বাউন্সিং বল তুমি পিং পং বল যদি খেলা তোমালোকে দেখা পাবা প্ৰথমতে সি বহুত দূৰ যায় লাহে লাহে তাৰ যিটো হেৰিটো বাউন্সিংটো কমি কমি আহে তো এইবোৰকে কয় নন ইউনিফৰ্ম মোশ্যন যেতিয়া একেটা নিৰ্দিষ্ট সময়ত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম এতিয়া মই দুটা পাৰ্থক্য দি দিছোঁ কেইটামান পাৰ্থক্য দি দিছোঁ ইউনিফৰ্ম মোশ্যন আৰু নন ইউনিফৰ্ম মোশ্যনৰ ওপৰত ইউনিফৰ্ম মোশ্যন হয় যেতিয়া সি একে সময়ত একে দূৰত্ব অতিক্ৰম কৰে আৰু নন ইউনিফৰ্ম মোশ্যন হ'ল যেতিয়া সি একে সময়ত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে আৰু যিটো দূৰত্ব সময় যিটো লেগ সেই লেগটো ইউনিফৰ্ম মোশ্যনৰ কাৰণে সদায় সৰল ৰেখা হয় কিন্তু নন ইউনিফৰ্ম মোশ্যনৰ ক্ষেত্ৰত সৰল ৰেখা নহয় এইটো এটা বক্ৰ ৰেখা হয় আৰু ত্বৰণ ইউনিফৰ্ম মোশ্যনৰ ক্ষেত্ৰত সদায় শূন্য হয় বা 0 হয় কিন্তু নন ইউনিফৰ্ম মোশ্যনৰ ক্ষেত্ৰত ত্বৰণ 0 নহয় এতিয়া আমি চাম বেগ কেনেকৈ যায় বেগ উলিওৱাৰ যিটো সূত্ৰ হ'ল বা ফৰ্মুলা হ'ল টোটেল ডিষ্টেঞ্চ ট্ৰেভেল ডিভাইডেড বাই টোটেল টাইম টেকেন মানে মুঠ দূৰত্ব কিমান অতিক্ৰম কৰিছে আৰু মুঠ সময় কিমান লৈছে এটা অংক দিয়া আছে তোমালোকে চাব পাৰা এটা বস্তুৱে 16 মিটাৰ গৈছে 4 ছেকেণ্ডত আকৌ নেক্সট 16 মিটাৰ গৈছে 2 ছেকেণ্ডত তাৰ গতি কিমান হ'ব গতি উলিয়াবৰ কাৰণে আমি আগৰ সূত্ৰটো প্ৰয়োগ কৰিম টোটেল বা মুঠ দূৰত্ব কিমান গৈছে ডিভাইডেড বাই টোটেল সময় কিমান লৈছে মুঠ দূৰত্ব কিমান গৈছে 16 মিটাৰ যোগ 16 মিটাৰ যেতিয়া ইকুৱেশ্যনত লিখা তোমালোকে একক বা ইউনিটবোৰ নিলিখিবা কিন্তু যেতিয়া উত্তৰটো লিখা তেতিয়া আকৌ এককবোৰ লিখিবই লাগিব গতিকে 16 যোগ 16 হৰণ 4 যোগ 2 মুঠ সময় 4 ছেকেণ্ড আৰু 2 ছেকেণ্ড গতিকে ইয়াতে আহিলে আমি 32 ডিভাইডেড বাই 6 which is equal to 5.33 মিটাৰ পাৰ ছেকেণ্ড আমি জানো বেগৰ একক হ'ল মিটাৰ পাৰ ছেকেণ্ড এছআই একক হ'ল মিটাৰ পাৰ ছেকেণ্ড চোৱা ইয়াতে আমি তাৰ যিটো দিশ এই দিশটো কনচিডাৰ কৰা নাই যেতিয়া দিশ কনচিডাৰ কৰিম তেতিয়া বেগটো হৈ যাব যেতিয়া বেগ বুলি নকয় তেতিয়া তাক ক'ব দ্ৰুতি বা ভেলচিটি এতিয়া আমি কৈ আছিলোঁ বেগৰ কথা মানে স্পীডৰ কথা নেক্সট আমি যেতিয়া তাৰ দিশৰ কথা ক'ম তেতিয়া সেইটো হৈ যাব দ্ৰুতি বা ভেলচিটি এতিয়া আহিলোঁ আমি যেতিয়া আমি ডাইৰেকশ্যন বা দিশৰ কথা ক'ম তেতিয়া আমি তাক ক'ম দ্ৰুতি বুলি ঠিক আছে ইয়াতে এটা অংক দিয়া আছে উষাই মানে এজনী ছোৱালী উষা নামৰ ছোৱালীজনী 90 মিটাৰ দীঘল পুখুৰী এটাত সাঁতুৰি আছে তাই 180 মিটাৰ গৈছে 1 মিনিটত আৰু ঘূৰি আকৌ আহিছে তাইৰ দ্ৰুতি আৰু বেগ উলিয়াব দিছে যিটো তাইৰ বেগ হ'ব সেইটো হ'ব তাই টোটেল কিমান মিটাৰ গৈছে হৰণ তাই কিমান টাইম লৈছে কিমান সময় লৈছে টোটেল মুঠ তাই কিমান গৈছে 180 মিটাৰ আৰু তাই কিমানত ঘূৰি আহিছে 1 মিনিট মানে 60 ছেকেণ্ড গতিকে 180 মিটাৰ ডিভাইডেড বাই 60 ছেকেণ্ড which is equal to 3 মিটাৰ পাৰ ছেকেণ্ড সেইটো হ'ল তাইৰ বেগ কিন্তু যেতিয়া আমি দ্ৰুতি উলিয়াম তেতিয়া আমি কি কনচিডাৰ কৰিম মুঠ দূৰত্বটো কিন্তু সেইটো মই অলৰেডি যে কৈছিলোঁ যে ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট দুটা বস্তু ডিষ্টেঞ্চটো হ'ল যিমান দূৰ গৈছে মুঠ দূৰত্বটো ডিছপ্লেচমেণ্টটো হৈছে তাইৰ নিৰ্দিষ্ট পইণ্টটো বা ৰেফাৰেঞ্চ পইণ্টটোৰ পৰা তাই কিমান দূৰ গৈছে চোৱা ছোৱালীজনী একবাৰ গৈছে আকৌ ঘূৰি একে ঠাইতে আহি পাইছে গতিকে তাইৰ মুঠ যিটো ডিছপ্লেচমেণ্ট সেই ডিছপ্লেচমেণ্টটো 0 বা 0 সেইকাৰণে তাইৰ এভাৰেজ যিটো ভেলচিটি হ'ব বা দ্ৰুতি হ'ব সেই দ্ৰুতিটো 0 হ'ব ঠিক আছে যেনেকৈ তোমাৰ স্কুলৰ পৰা ঘৰলৈকে যোৱা দ্ৰুতিটো আৰু আকৌ স্কুলৰ পৰা ঘৰৰ পৰা স্কুল যোৱা আকৌ স্কুলৰ পৰা ঘৰ অহা যিটো দ্ৰুতি সেই দ্ৰুতিটো 0 হয় কাৰণ তুমি তোমাৰ আল্টিমেটলি ৰেফাৰেঞ্চ পইণ্টটো তোমাৰ 0 হৈছে ইয়াতে আছে ভেলচিটি ভাৰ্চেছ স্পীড ভেলচিটি হ'ল যেতিয়া এটা ভেক্টৰ কোৱান্টিটি তাৰ মেগনিটিউডো থাকে আৰু তাৰ ডাইৰেকশ্যনত থাকে কিন্তু স্পীড হ'ল এটা স্কেলাৰ কোৱান্টিটি য'ত অকল মেগনিটিউড থাকে ইয়াতে দুটা ডায়েগ্ৰাম দিয়া আছে দেখা পাইছা চাগে ডায়েগ্ৰামছত দিয়া আছে যে গাড়ী এখন তাৰ হেৰিটো দি আছে গাড়ী যিটো হেৰি থাকে স্পীডোমিটাৰ থাকে এই স্পীডটো দি থাকে এই স্পীডটো কি দিয়ে
বেগটো দিয়ে আৰু ধৰা এটা লগত কম্পাছটো আছে য'ত আমি গম পাই আছোঁ আমি কোন দিশত গৈ আছোঁ তেতিয়া এইটোক ক'ব আমি ভেলচিটি বা দ্ৰুতি আৰু বেগ কেতিয়া হ'ব অকল যদি স্পীডটো দি থাকে য'ত তাৰ হেৰি অকল তোমাৰ হেৰিটো দি আছে প্ৰতি ঘণ্টাত তুমি কিমান কিলোমিটাৰ গৈ আছে সেইটো দি আছে কিন্তু তোমাৰ দিশটো কোৱা নাই তেনেহ'লে এইটো অকল স্পীড বা বেগ এই স্লাইডখনত মই যিকেইটা ফটো দিছোঁ ফটোবোৰ ইণ্টাৰনেটৰ পৰা লোৱা তোমালোকে নিজেও বিচাৰিলে পাই যাবা আৰু মই মাজে মাজে অসমীয়া ইংৰাজী কৈছোঁ দুটা ভাষাত কাৰণ আজিকালি লেংগুৱেজটো এনেকৈ ক'লেহে চাগে ল'ৰা ছোৱালীবোৰে সহজে বুজি পায় তোমালোকে যদি ভাল পোৱা মই নেক্সট স্লাইডটো মই দিম কেনেকুৱা পালা মোক জনাবা আৰু মোৰ চেনেলটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ